1 বিঘা মাটি থকা এই বাৰীখন বিক্ৰী হ'ব একেবাৰে কম দামত এই ঘৰখনৰ লগতে 1 বিঘা জমিন থকা বাৰীখন বিক্ৰী হ'ব বৰ্তমান মই আছো হুজাই জিলা মুৰাজাৰ থানাৰ অন্তৰ্গত ঘনিয়াৰপাৰ গাঁৱত আৰু ঘনিয়াৰপাৰ গাঁৱত আপোনালোকে দেখা পাইছে বিশেষকৈ এই ঘৰখন আপোনালোকে দেখা পাইছে স্কুল টাইপৰ এখন ঘৰ মুঠতে এই ঘৰখনত আছে 5টা ৰুম আপোনালোকে লগতে লেট্ৰিন বাথৰুম কিচেন সকলো লগতে আছে এখন ৰুমৰ আৰু আপোনালোকক দেখাব বিচাৰিছো ইফালে আপোনালোকে দেখাছে বাউণ্ডাৰী ৱাল আছে আৰু নিলগত থকা একেবাৰে ৰাস্তাৰ লগত দিৱান কেনেল অৰ্থাৎ ব্লক লগাই থকা যেটো ৰাস্তা আছে সেই ৰাস্তাটো অলৰেডি ব্লকাৰে ৰাস্তা হয় আৰু দিৱান কেনেল PWD ৰুট বুলি কোৱা হয় সেই ৰাস্তাটোৰ একেবাৰে নিলগত মানে লগত লাগি আছে এই বাৰীখন 1 বিঘা জমিন থকা বাৰী আৰু লগতে স্কুল টাইপৰ ঘৰ এখনো আছে এই ঘৰখন বিক্ৰী হ'ব সবিয়া আপোনালোকে আসলতে এই ঘৰৰ সন্মুখত আমাক অলৰেডি টাইলছ লগাই ৰখা হৈছে আৰু ইয়াত আপোনালোকে দেখাইছে 2021 চনতে ঘৰখন বনাই কমপ্লিট কৰা হৈছে মাত্ৰ 3 বছৰ হৈছে এই ঘৰখনৰ আৰু এই ঘৰখন বা লগতে বাৰীখন 1 বিঘা জমিন থকা বাৰীখন বিক্ৰী কৰা হ'ব আসলতে ঘৰখনৰ সন্মুখত আপোনালোকে নিশ্চয় দেখিব পাৰিছে প্ৰায় আধা বিঘা কম বেছি আধা বিঘা হৈ যাব সন্মুখত মাটি আৰু পিছফালে আপোনালোকক মই দেখাব বিচাৰিছো যদি পিছফালে আপোনালোকে চাই পিছফালে কম বেছি আৰু আধা বিঘা মাটি আছে ইফালে আপোনালোকে চাবৰে পিছফালে আধা বিঘা মাটি আছে এইখন বাৰীৰ আপোনালোকে যদি কোনোবাই কিনিব বিচাৰিছে যদি আপোনালোকে ভাবি আছে যে একেবাৰে ৰাস্তাৰ কাষত আপোনালোকে যদি খেতিৰ মাটি লৈ এখিনি মাটি আনি আকৌ ভৰাব লাগিব তাৰ পিছত ঘৰ বনাব লাগিব মানে বহু কিবা কিবি খৰচ আছে কিন্তু যদি আপোনালোকে ভাবি আছে এখন সপোনৰ ঘৰ বনাম আপোনালোকে বনাব নালাগে অলৰেডি ঘৰ আছে ইয়াতে চাওক লেট্ৰিনৰ টাংকিও আছে অলৰেডি ইয়াত দমকলো আছে মানে সকলো সুবিধা যদি এখন বাৰীত যিখিনি সুবিধা বা ফেচিলিটিৰ প্ৰয়োজন বা যিখিনি প্ৰয়োজনীয় বস্তুৰ প্ৰয়োজন সেইখিনি আসলতে এইখন বাৰীত আছে লগতে আপোনালোকক মই আৰু কিছু বস্তু দেখাবলৈ চেষ্টা কৰিম এইখন বাৰীৰ সন্মুখত এখন দোকানো আছে সেই দোকানখনো আপোনালোকে সেই বাৰীখন যদি আপোনালোকে ক্ৰয় কৰে আপোনালোকে দোকানখনো লগতে পাই যাব আপোনালোকক মই দেখাই আছো চাওক কিমান ধুনীয়াকৈ সজাই পৰাই ৰখা আছে এই ঘৰখন ইফালে চাওক লগতে নাৰ্সাৰীও আছে বহুতো নাৰ্সাৰী আপোনালোকে ইফালে দেখিব পাৰিছে কিমান জাকজিলিকা ধুনীয়াকৈ এখিনি তামোল পুলি উঠিছে ইফালে আপোনালোকে চাব ঘৰখন মানে কিমান ধুনীয়া চাওক আৰু সেইফালে মই আপোনালোকক দেখাইছিলোঁ যে কৈছিলোঁ আপোনালোকক যে এখন দোকান আছে সেই দোকান ঘৰখন এই দোকান ঘৰখন হয় আপোনালোকক কৈছিলোঁ দোকান ঘৰখনৰ কথা লগতে আপোনালোকে দেখিব পাৰিছে ইফালে চাওক বাউণ্ডাৰী ৱাল লগতে গেট আছে কিমান ধুনীয়াকৈ গেটখন বনাই ৰখা আছে লগতে ৰাস্তাটো আপোনালোকক দেখুৱাম আৰু আপোনালোকক ঘৰখনৰ দেখি লোকেশ্যনটো আপোনালোকক দেখাবলৈ আপোনালোকে চাওক এই চাওক আপোনালোক যেটো PWD ৰাস্তা বুলি কৈছিলোঁ এয়া চাওক ব্লক লগাই ৰখা এইটো হৈছে PWD ৰাস্তা এই হৈছে বাউণ্ডাৰী ৱাল এইখন হৈছে ঘৰ চাওক এইটো হৈছে ৰাস্তা এইখিনি হৈছে ঘৰ এইখিনি বাৰীৰ মাটি 1 বিঘা মাটি থকা এই বাৰীখন বিক্ৰী হ'ব সো যদি আপোনালোকে ভাবি আছে এখন আপোনালোকে বাৰীৰ মাটি ক্ৰয় কৰিব 1 বিঘা মাটি আসলতে পট্টাৰ মাটি হয় কেতিয়াবা হয়তো বেলেগ কিবা কিবি আছে মই এইখিনি নাজানো আসলতে পট্টাৰ মাটি হয় যদি আপোনালোকে কিনিব বুলি ভাবি আছে আপোনালোকে স্ক্ৰীনত দিয়া কন্টাক্ট নাম্বাৰত হোৱাটছআপ কৰক আৰু আপোনালোকে আসলতে যিখিনি দাম দৰ আছে সেইখিনি কৰিব পাৰে আৰু যদি ফিক্সড হৈ যায় আপোনালোকে আহি দেখিব পাৰে আৰু যদি আপোনালোকে কিনিব বুলি ভাবি আছে স্ক্ৰীনত দিয়া কন্টাক্ট নাম্বাৰত যোগাযোগ কৰক ধন্যবাদ।